শীতৰ দুপৰীয়া গ্ৰন্থৰ সুবাহেৰে নিমজ্জিত হৈ পৰিল ৰামদিয়াৰ নামপাৰাস্থিত পদুমী বিবাহ ভৱন প্ৰাংগণ। সৃষ্টিৰ জৰিয়তে পাঠক সমাজৰ মন জয় কৰিবলৈ সক্ষম হোৱা ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক হৰিচন্দ্ৰ ভৰালীৰ সোমবাৰে এক গ্ৰন্থ প্ৰদৰ্শনী সভা অনুষ্ঠিত হয়। হাজোৰ ছকামতলী নিবাসী হৰিচন্দ্ৰ ভৰালীয়ে বৰ্তমানলৈকে ২০খনতকৈ গ্ৰন্থ পাঠক সমাজলৈ আগবঢ়াই অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। ২০খনকৈ গ্ৰন্থ প্ৰকাশৰ পিছতে আজি কিতাপৰ দিন শীৰ্ষক অনুষ্ঠানেৰে হৰিচন্দ্ৰ ভৰালীৰ অদ্যাৱধি প্ৰকাশিত গ্ৰন্থৰ প্ৰদৰ্শনমূলক সভা অনুষ্ঠিত হৈ যায়। ৰামদিয়াৰ সুলেখক ৰঞ্জিত তালুকদাৰে আঁত ধৰা সভাৰ সভাপতিত্ব কৰে ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ত্ৰৈলোক্য ডেকাই। বিশেষ সম্বন্ধিত ব্যক্তি হিচাপে উপস্থিত থাকি ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল চন্দ্ৰ ডেকাই সাহিত্য সৃষ্টিৰ মাধ্যমেৰে পাঠক সমাজক সাহিত্যৰ সুধা পান কৰাবলৈ সক্ষম হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি সাহিত্য সৃষ্টিত ব্ৰতী হৈ থাকিবলৈ আহ্বান জনায়। ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী বৃন্দৰ দ্বাৰা আৰম্ভণি গীতৰ দ্বাৰা আৰম্ভ হোৱা গ্ৰন্থ প্ৰদৰ্শনী সভাত আদৰণি ভাষণ আগবঢ়াই পুথি প্ৰকাশক দিলীপ শৰ্মাই। লেখক হৰিচন্দ্ৰ ভৰালীৰ সান্নিধ্যৰ কথা উল্লেখ কৰি কয় যে তেওঁ এগৰাকী সুলেখক হোৱাৰ উপৰিও এগৰাকী ভাল পঢ়ুৱৈও। অৰ্ধশতাধিক সাহিত্যপ্ৰেমী উপস্থিত থকা সভাত ভিন্নজনে প্ৰেৰণামূলক ভাষণ আগবঢ়াই লেখকক উৎসাহিত কৰে। শেষত জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে। মই যে ২০খন কিতাপ যে লিখিলোঁ, সেই ২০খন কিতাপৰ এটা চেলিব্ৰেশ্যন, অৰ্থাৎ এই ২০খন কিতাপ ইয়াত প্ৰদৰ্শন কৰা হ'ব। আৰু সেই উপলক্ষে আমাৰ এই যিখিনি মোৰ লগ বন্ধু বা মোৰ যিখিনি আমাৰ ষ্টাফৰ মানুহ, তেওঁলোকৰ লগত আমি একেলগে এটা প্ৰীতিভোজন কৰিম, এনেকুৱা উদ্দেশ্যেৰে ইয়াত মিলিত হোৱা গৈছে। ২০খনকৈ কিতাপ আপোনাৰ শিক্ষকতা জীৱনৰ লগত কেনেকৈ ইমান সময় মিলাব পাৰে? সেইটো মই আগতে কৈছোঁ যে আমাৰ মানুহৰ যেতিয়া এটা লক্ষ্য থাকে, গতিকে হাজাৰ বাধা বিঘিনি নাহিলেও তেওঁ সেই লক্ষ্যত উপনীত হ'বই। এইটো হ'ল মানুহৰ এটা মানে স্বভাৱ, মানুহৰ এইটো এটা মানে বিশেষ গুণ। এই কিতাপকেইখনৰ নাম আমাক জনাব নেকি? কি কি কিতাপ আছে আপোনাৰ? কি কি কিতাপ? মোৰ প্ৰথম কিতাপখন হ'ল মানুহৰ সাধনা, দ্বিতীয় কিতাপখন হ'ল সোণালী, তাৰপিছত সাধাৰণৰ মাজত তুমি অসাধাৰণ হ'বা, তাৰপিছত মানসিক পবিত্ৰতাৰ সাধনা, মহৎ সপোন, তাৰপিছত বিবিধা, তাৰপিছত এনেদৰে আছে আৰু এই জীৱনৰ কথা, জীৱনৰ ছন্দ, জীৱনৰ অমিয়া, এনেকৈ ২০খন কিতাপ। আৰু মোৰ একেবাৰে শেষৰ কিতাপখনৰ নাম হ'ল ২০ নম্বৰখনৰ নাম মোৰ জীৱন মোৰ প্ৰেম। এতিয়া মই ক'বলগীয়া এটা বিশেষ কথা হ'ল যে মই ইংৰাজী ২০২৩ আৰু ২৪ এই দুটা বৰ্ষত এদিনো ছুটি নোলোৱাকৈ মই চাকৰি কৰোঁ। সেই তাৰমানে মোৰ এই শিক্ষকৰ চাকৰিত এদিনো ছুটি নোলোৱাকৈ মই 16খন কিতাপ উলিয়াবলৈ সক্ষম হৈছোঁ। আৰু সেই 16খন কিতাপৰ এই 4খন কিতাপ মই এইটো মাহতেই মানে প্ৰকাশ কৰি উলিয়াইছোঁ। আৰু মই আগতে ইয়াৰ এযুগ আগতে মই 4খন কিতাপ উলিয়াইছিলোঁ। গতিকে সেই হিচাপত মোৰ এতিয়া কিতাপৰ সংখ্যা 21, অৰ্থাৎ 20খন। আজিৰ তাৰিখত তাৰমানে আমাৰ যিখিনি মানুহ ইয়াত মিলিত হ'ব, তেওঁলোকৰ লগত অকণমান ভাৱ বিনিময় হ'ব। সেয়ে আৰু বৰ বিশেষ আৰু কথা ৰখা নাই। ধন্যবাদ। মই আমাৰ ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হৰিচন্দ্ৰ ভৰালী ছাৰৰ এই ২০তম যিখন কিতাপ, সেইখনৰ উন্মোচনীৰ প্ৰাক মুহূৰ্তত তেখেতলৈ গভীৰ শ্ৰদ্ধা আৰু শুভেচ্ছাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ এই গ্ৰন্থৰাজিয়ে আমাৰ সমাজত যৎকিঞ্চিত হ'লেও উপকাৰ সাধন কৰিব। আমাৰ ছাৰৰ গ্ৰন্থসমূহ মই পঢ়িছোঁ আৰু বিভিন্ন স্তৰৰ আমাৰ যি পঢ়ুৱৈ সেইসকলৰ প্ৰতি লক্ষ্য ৰাখি তেখেতৰ নিজৰ অভিজ্ঞতা আৰু অধ্যয়নপুষ্ট মনৰ পৰিচয় দাঙি ধৰিছে। আমাৰ ভৰালী ছাৰৰ
ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ আৰু সমাজৰ প্ৰতি এইদৰে লিখনিৰ দ্বাৰাই আমাৰ সেৱা আগবঢ়াই যোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ গৌৰৱৰ দিন, আজি আমাৰ প্ৰেৰণাৰ দিন, কিয়নো আমাৰ শ্ৰদ্ধাৰ ছাৰ হৰিচন্দ্ৰ ভৰালীদেৱে 20খনকৈ কিতাপ পাঠক সমাজলৈ যি দিছে, উপহাৰ দিছে, তাৰ কাৰণে সঁচাকৈ প্ৰশংসনীয় খবৰ, ভাল লগা খবৰ, ইতিবাচক খবৰ। ছাৰে সদায় সৃষ্টিশীলতাৰ পথাৰখনত আগুৱাই যাওক, তাৰ আমাৰ শুভেচ্ছা থাকিল, বহুত বহুত শুভেচ্ছা থাকিল। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.